যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ ললিতিমুখত ব্ৰহ্মপুত্ৰৰ কোবালসুতে 40 নং পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়তৰ অন্তৰ্গত ললিত পেগু নামৰ 60 বছৰীয়া এজন কৃষকক উটুৱাই নিয়াৰ পাছত বৰ্তমানেও সন্ধানহীন হৈ আছে। আমাৰ ললিতি চাপৰি গাঁৱৰ শ্ৰী ললিত পেগু বয়স প্ৰায় 60 পৰা 62-63 বছৰমান হ'ব। তেখেতে কালি নিগনি চাপৰি পৰা য'ত তেখেতৰ নিজৰ মহখুঁটি আছে, মহখুঁটিৰ পৰা এখন টুলুঙানৰে আহি থাকোঁতে প্ৰায় 8:30 মান বজাত তেখেতে ব্ৰহ্মপুত্ৰৰ মাজভাগতেই তেখেতে নাৱৰ পৰা পৰি ডুব যায়। উক্ত ডুব যোৱা মুহূৰ্তটো আমাৰ ভেকেলি গাঁৱৰ কেইজনমান ব্যক্তিয়ে তেখেতসকলে প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষ কৰাৰ পিছত তেখেতসকলে আমাৰ গাঁৱলৈ খবৰ দিয়াৰ পিছত আমি খবৰ কৰি পিছত গম পোৱা গ'ল যে সেইজন ললিত পেগুৱে হয় আৰু তেখেতৰ যি ব্যৱহাৰ কৰা নাওখন পিছত উদ্ধাৰ কৰা হয়। এই নাওখনত তেখেতে ব্যৱহাৰ কৰা গামোচা এখন পোৱা গ'ল আৰু তাৰপৰা নিশ্চিত হ'লোঁ যে এইজন আমাৰ ললিত পেগুৱে হয়। ইয়াৰ পিছতে আমি পুলিবৰ থানাত কালি খবৰ দিলোঁ। পুলিবৰ থানাই SDRF লগত লৈ পেলাই যিটো স্থানত তেখেতে ডুব গৈছিলে সেইটো স্থানতে আমি বিচৰাৰ প্ৰস্তুতি চলাইছিলোঁ। ইতিমধ্যে গাঁৱৰ মানুহ সহায় কৰিছিলে। প্ৰথম অৱস্থাত তেখেতৰ ব্যৱহাৰ কৰা গামোচা এখন পোৱা গৈছিলে, মাথাত যিটো পাগুৰি হিচাপে ব্যৱহাৰ কৰিছিলে এই গামোচা এখন পোৱা গৈছিলে। তাৰপিছতো আমি আশা কৰিছিলোঁ যে মানুহজনৰ নিথৰদেহ আমি পামগৈ, কিন্তু ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ ফলত পিছত বিচৰাৰ এটা পৰিৱেশ নাথাকিলে অৱস্থা নহ'ল। আমি প্ৰায় 3-4মান বজালৈকে আমি বিচৰাৰ ব্যৱস্থা কৰিলোঁ, কিন্তু লাভ পোৱা নগ'ল। আজি তাইলৈকে পোৱাগৈ নাই। আজি এনডিআৰএফ বাহিনী অহা নাই? আজি অহা নাই। কালি যিটো আহিছিলে, এখন নাও আহিছিলে, এইটো পৰ্যাপ্ত বুলি আমি ভবা নাই। যিহেতুকে এখন ব্ৰহ্মপুত্ৰৰ ডাঙৰ এটা আছিলে, ডাঙৰ নয়, তাতে কেইবাখনো নাও লাগিছিলে, দুবাৰো লাগিছিলে। স্থানীয় মানুহবিলাকে সহায় কৰিছে, কিন্তু স্থানীয় মানুহবিলাকৰ কৰিব পৰাটো কোনো তেনেকৈ ব্যৱস্থা নাই। কিন্তু যিটো আন্তৰিকতাৰে আমাৰ SDRFে যিটো কৰিছিলে কালি, ধন্যবাদ জনাইছোঁ, কিন্তু এইটো পৰ্যাপ্ত নহয়। সেইটো কাৰণে আজি তাৰিখলৈকে কোনো সূত্ৰ পোৱা নাই, অনুদান পোৱাহি নাই। আমাৰ ঘৰখনো বৰ সুখত মিৰিয়মান হৈ আছে, গোটেই অঞ্চলটোৰি এটা সুখত এটা মিৰিয়মান হৈ আছে, বিৰাজমান হৈ আছে। জানিব পৰা মতে তেওঁ নিজৰ খুঁটিৰ পৰা গৰুম'হ নাৱেৰে পাৰ কৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে উটুৱাই নিয়ে কৃষকগৰাকীক। ঘটনাৰ পিছতে যোৰহাট জিলা প্ৰশাসনৰ SDRF দলে নদীত অভিযান চলাই যদিও সন্ধান উলিয়াব নোৱাৰিলে। উক্ত ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।